নমস্কাৰ। আপোনালোকে জানেই যে সমাগত বিধানসভা নিৰ্বাচন বিগত কিছুদিন আগতে আমি স্পষ্ট কৰি দিছিলোঁ যে এইবাৰ আগন্তুক বিধান নিৰ্বাচনত অৱৰো সুৰক্ষা সমিতি বিটিডি অসম আৰু গণ সুৰক্ষা পাৰ্টীয়ে বিভিন্ন ঠাইত প্ৰাৰ্থিত্ব যিটো প্ৰক্ষেপ কৰা হৈছে সম্পূৰ্ণ আমাৰ সমৰ্থন আছে। কিন্তু সাংঘাতিক কথা এনেকুৱাই যে আজি এই সমাগত নিৰ্বাচনৰ সময়তে আমি এখন তথ্য পাবলৈ ইয়াতে য'ত নেকি বৰ্তমানৰ BPF চৰকাৰে এই আপোনাৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ নাম্বাৰ BTC LR 1328/2025 PTL/1116 এই কাগজখনত এটা বস্তু স্পষ্টকৈ লিখা আছে, যেনেকে 2021 চনত প্ৰমোদ বড়োৰ নেতৃত্বাধীন EPPL চৰকাৰে ডেটেড 25 আগষ্ট 2021 চনত এখন নটিফিকেশ্যন জাৰি কৰিছিলে। এই নটিফিকেশ্যনত স্পষ্ট কথা লিখা আছিল যে যিবিলাক মাটি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত পৰে এইবিলাক মাটিৰ ক্ষেত্ৰত কোনো ধৰণৰ দান দক্ষিণা বা যিকোনো ধৰণৰ মাটি ট্ৰেন্সফাৰ কৰাৰ ক্ষেত্ৰত বৈধ নহ'ব। 2021 চনৰ যি প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে 2020 চনত চৰকাৰ গঠন কৰি 21 চনতে BTCত বসবাস কৰা এই 22 লক্ষ অনাবৰা মানুহৰ এই ভূমিক লৈ যি সংগ্ৰামৰ মাটি যিটো সুৰক্ষিত কৰাৰ যি নাম যে ৰেজিষ্টাৰ কৰাৰ যি পদ্ধতি এই প্ৰমোদ বড়ো চৰকাৰে আৰম্ভ কৰিছে 1 বছৰ পিছত, ঠিক তেনেধৰণে BTCত আগ্ৰা মহিলাৰ নেতৃত্বত গঠন কৰা এই BPF চৰকাৰে পুনৰবাৰ 2018 চনত যেনেকে আমাৰ মাটি নামজাৰি বন্ধ কৰিছিলে, এই আগ্ৰা মহিলাৰ নেতৃত্বাধীন চৰকাৰে আজি পুনৰবাৰ ল'ৰাৰ দেউতাকৰ মাটি ল'ৰাই যদি ল'ব লগা হয় তেনেহ'লে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যদি পৰে তেনেহ'লে বেল্ট এণ্ড ব্লক গঠন কৰা আগৰ মাটিৰ কাগজ যদি তেওঁলোকক দেখাব পাৰে তেতিয়াহে আমাৰ মাটি দান দক্ষিণা বা কাৰোবাক দিয়াৰ ক্ষেত্ৰত নামজাৰি কৰা উল্লেখ কৰা আছে। ৰাইজক এইটো কথাই ক'ব খুজিছোঁ, যোৱা 5টা বছৰে BJPৰ লগত সহযোগ কৰি কেনে প্ৰমোদ বড়ো হাতাও জাতি পাতি ৰক্ষা স্বাৰ্থ সুৰক্ষিত কৰা যি আগ্ৰা মহিলাৰ নেতৃত্বত চৰকাৰখনে আহ্বান কৰিছিলে, আহি আজি 1 মাহ নোহোৱাতে এইখন কাগজৰ দ্বাৰা দি আমাৰ মাটি নামজাৰি বন্ধ কৰি প্ৰমাণ কৰি নিদিলে যে আগ্ৰা মহিলাৰ নেতৃত্ব BPF চৰকাৰে এই একেই প্ৰমোদ বড়ো নেতৃত্বৰ চৰকাৰৰ নিচিনা আমাৰ মাটিখিনি তেওঁলোকে যে কেৱল তেওঁলোকৰ কথাই চিন্তা কৰে এই বাস্তৱ প্ৰমাণ। মই ৰাইজক ক'ব খুজিছোঁ, যিসকল ৰাজনৈতিক দলে যি BPF-এ যি EPPL-এ আমাৰ BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাটিৰ পাত্তা হৰণ কৰাৰ যি প্ৰক্ৰিয়া যি চৰকাৰী নটিফিকেশ্যন প্ৰকাশ কৰিব পাৰে সেইসকলৰ দ্বাৰা দি আগন্তুক দিনত সেই BPF-এ হওক EPPL-এ হওক ভোটদান কৰি আমাৰ মাটি সুৰক্ষিত হ'বনে? অনাগত দিনত কেৱল মাটি পাত্তাই নহয়, বিভিন্ন ধৰণৰ চৰকাৰে কাম কাজৰ ক্ষেত্ৰত যে আমাক যে পুনৰবাৰ নিষেধ কৰিবৰ প্ৰমাণ নহয়নে? দ্বিতীয় কথা, আজি BPF চৰকাৰে স্পষ্ট কৰিছে যে আমি যদি আপোনালোকে BTC যে শান্তি শৃংখলা বজাই ৰাখিব লাগে তেনেহ'লে BJP হাতাও আৰু BPF বচাও এই প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচন অৱতীৰ্ণ হৈছিলে। আৰু আজি মুছলিম মানুহসকলকো আশ্বস্ত কৰিছিলে যে যদি BJP আৰু EPPL চৰকাৰ আহে আমাৰ মানুহখিনি সুৰক্ষিত নহয়। ক'ত গ'ল আজি আগ্ৰা মহিলাৰ এই বক্তব্য? ক'ত গ'ল তাৰ মন্ত্ৰণা? আজি সেই আগ্ৰা মহিলাৰে পুনৰবাৰ এই প্ৰমোদ বড়ো একে পথ অৱলম্বন কৰি BJP চৰকাৰক লগত লৈ কেনে এই মুছলিম মানুহখিনিক আজি ৰাম ঠগন দিয়া নাই নে? যদি তেওঁলোকে যদি BJPৰ লগতে সহৱস্থান কৰে তেনেহ'লে এই মুছলিম মানে কোচ ৰাজবংশী বিভিন্ন জাতি জনগোষ্ঠী প্ৰতাৰণা কৰি কেনে এই যে BPF চৰকাৰে BJPৰ লগত লগ লাগি পুনৰবাৰ তেওঁলোকৰ ৰাজনৈতিক ক্ষমতাৰ কাৰণে তেওঁলোকে যে যিকোনো কাম কৰিব পাৰে আপোনাৰ স্পষ্ট হওক। আজি লক্ষ্য কৰিব, বাস্কা সমষ্টিৰ প্ৰাৰ্থী EPPL-ৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক দেখা পাওঁ ছ'চিয়েল মিডিয়াত, তেওঁ টুপিটো পিন্ধি কেনে কেৱল চাচা চাচি ৰাজনীতি কৰিছে। এই ৰাকেশ ব্ৰহ্ম ডাঙৰ ক'ব খোজো, আপুনি নমিনেশ্যন দিয়াৰ সময়ত কৈছিলে যে আজি মোৰ বিয়া, মই আপোনাক ক'ব খোজো আপোনাৰ বিয়াখন অবৈধ বিয়া, কাৰণ BTCৰ বা বাস্কা সমষ্টিৰ ৰাইজৰ অনুমতি লৈ কেনে আপুনি বিবাহ কৰা নাই। ইয়াত আপোনাৰ বিবাহ নহয়, ইয়াত অবৈধ বিয়া, কাৰণ আপুনি ৰাইজৰ সন্মতি লৈ কেনে বিবাহ পাশত আবদ্ধ হ'ব খোজা নাই। কৰি চিন্তা কৰক ৰাইজ, যিজন ব্যক্তিয়ে ৰাইজৰ পৰিয়ালৰ সহমত নোলোৱাকৈ বিবাহ পাতিব যাব খোজে সেইজন পাৰ্টি সেইজন দৰাই বাকীখিনি মানুহক কিবা সুশান্তি দিব পাৰিবনে?
আজি ৰাকেশ ব্ৰহ্মাই প্ৰশ্ন কৰিব খোজো 2021 চনত এ ব্লক বি ব্লক চি ব্লকৰ মানুহখিনি আপুনি কি কৈছিল যে আজি মই বেংক পাতিলৈ নাচিব খুজিছো কাৰণ এ ব্লক চি ব্লকৰ মাটিখিনি প্ৰমোদ বড়োৰ চৰকাৰে বাতি দিব ওলাইছে ক'ত গ'ল আপোনালোকে প্ৰশ্ন উত্তৰ দিব পাৰিব ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া এ ব্লক বি ব্লক চি ব্লকৰ মাটি পাত্তা দিলে নে আপোনালোকে কেৱল মাত্ৰ এ ব্লক বি ব্লক চি ব্লকৰ মাটিৰ পাত্তাৰ নামত কেৱল মাত্ৰ অনাবৰ ৰাইজক ৰাম ঠগন দিলে লক্ষ্য কৰিব সেই প্ৰমোদ বড়োৰ দিনত য'ত নেকি যিবিলাক মাটি আছে ট্ৰাইবেল বেল্ট ব্লকৰ মাটি কৰা আলম লৈ আছে দৰাচলতে 1952 চনতে এই এ ব্লক বি ব্লক চি ব্লকৰ মাটিখিনি দি ৰিজাৰ্ভ কৰিছিলে আৰু এটা কথা স্পষ্ট লিখা আছিলে যে 1952 চনৰ আগত এই মাটিখিনি কোনো বেল্ট এণ্ড ব্লকত নপৰে কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইপিপিএল চৰকাৰে এ ব্লক বি চি ব্লকৰ মাটিখিনি বিভিন্ন ষড়যন্ত্ৰৰ মাজেদি মণ্ডলৰ দ্বাৰা দি এইখিনি ট্ৰাইবেল বেল্ট ব্লকত হোৱা বুলি কৈ 6 শেডিউলৰ তেওঁলোকে নমুনা সংগ্ৰহ কৰি কি কৰিলে এ ব্লক চি ব্লকৰ মাটিখিনিকো তেওঁলোকে বেল্ট এণ্ড ব্লকত কৰাৰ নতুন নথিপত্ৰ জাৰি কৰিলে এয়াই যদি ইপিপিএলৰ দ্বাৰা পতাইত ৰাইজখিনি নহয় নেকি আজি সেইসকল মানুহক সেই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই তেওঁলোকৰ নিজৰ দলৰ মাজত তেওঁলোকৰ আস্থা বিস্থা তেওঁলোকৰ নাই সেইসকল মানুহক ভোট দিব গৈ কেনে কেৱল এ ব্লক চি ব্লকে নহয় এই বিপিএফ বা ইপিপিএল দলকে যদি আপোনাৰ ভোটদান সাব্যস্ত কৰে মন কৰিব ইয়াত আৰু পুনৰবাৰ আমি নিজে নিজৰ মাটিৰ কাৰণে আমি আমাৰ ভাষাখিনিৰ কাৰণে আমি আমাৰ সমস্যাক মাত পতাৰ কাৰণে কোনো নাথাকিব আৰু আজি মই শেষত এটা কথা স্পষ্ট কৰিব আমাৰ বিজেপি কৰ্মীসকলক আপোনালোকে মানস সমষ্টিত বেজনি সমষ্টিত আৰু বাস্কা সমষ্টিত যদি আপোনালোকৰ বিজেপি কেন্দ্ৰীয় থাকিলেহেঁতেন আমাৰ ক'ব লগা নাছিলে ইয়াতে ভোট দিয়ক আপোনালোকে কিন্তু বাস্কা সমষ্টিত সেইসকল বিজেপি কৰ্মীসকলক মই আহ্বান কৰোঁ যদিহে আপোনালোকে যদি কিবা কাৰণত তোচৰ ছবি বাদ দি আৰু ৰমেশ দাসক বাদ দি কিনে যদি আপোনালোকে এই বিপিএফক যদি বা ভোট দিব যায় এই সমষ্টিত পুনৰবাৰ কংগ্ৰেছৰ নিচিনা আপোনালোকৰ দশা নিশ্চিত হ'ব কাৰণ কালি বিপিএফক ভোট দিব ক'ব কালি বিতৰ্কৰ নামত কালি ইপিপিএলক ভোট দিব বিতৰ্কৰ নামত কাৰণ এই সমষ্টিত কিবা কাৰণত যদি বিপিএফে যদি ইয়াত পায় বা ইপিপিএলে যদি যায় এই বাস্কা সমষ্টিত বসবাস কৰা জনসাধাৰণৰ কাৰণে এটা সমষ্টি সুৰক্ষিত নাথাকে সিহঁতে সেয়া এটাৰ অনুৰোধ কৰোঁ বিজেপি কৰ্মীসকলক যে অন্তত ভৱিষ্যতে আপোনালোকৰো সাংগঠনিক ব্যক্তি সবল ৰখাৰ স্বাৰ্থত ভৱিষ্যতে আপোনালোকৰ এই সমষ্টিটো আপোনাৰ লগৰ স্বাৰ্থত অন্তত এইবাৰ 9 এপ্ৰিলত তোচৰ ছবিত ভোটদান কৰি অন্তত আমাৰ জাতি পাতি ৰক্ষাৰ স্বাৰ্থৰ লগতে আপোনালোকৰ বিজেপিৰ দ্বাৰা এই চিটটো সুৰক্ষিত ৰাখি ৰমেশ দাস আদি কৰি MP নৱকুমাৰ শৰণীয়াৰ লগত সহযোগ কৰি একবাৰৰ কাৰণে এই সমষ্টিত তোচৰ ভোটদান কৰক মানসৰ ৰাইজক আহ্বান কৰিলোঁ MP নৱকুমাৰ প্ৰাক্তন MP নৱকুমাৰ শৰণীয়াৰ বিভিন্ন ক্ষেত্ৰত দোষ কৰি থাকিব পাৰে ডাঙৰ কথা ৰাজনৈতিকভাৱে বিভিন্ন কৌশল অৱলম্বন কৰিব লগা হয় কিন্তু সেই কৌশলটোত ক'ৰবাত সফল ক'ৰবাত বিফল আজি মানুহে ক'ব খোজে ইপিপিএলৰ লগত হিৰাখন লগ লাগিলে বিপিএফৰ লগ লাগে কিন্তু আজি গণ সুৰক্ষা পাৰ্টীৰ জন্ম কি হৈছিলে যে আমাৰ মাজত অবৰ বড়ো সংঘাত দূৰ কৰাৰ কাৰণে কিন্তু MP নৱকুমাৰ শৰণীয়াৰ এই গণ সুৰক্ষা পাৰ্টীটোক বিপিএফে হওক ইপিপিএলে হওক বিজেপিয়ে এই বড়ো অবৰ সংঘাতখিনি দূৰ কৰাৰ কাৰণে কিবা সহযোগ কৰিলেনে বাস্তৱিক ক্ষেত্ৰত কোনো সহযোগ নকৰিলে সেই স্পষ্ট কথা প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াক ৰাইজে তোচৰ ছবিত মানস আৰু বিজনী সমষ্টিত অন্তত পুনৰবাৰ এক অস্তিত্ব ৰক্ষা সংগ্ৰাম বুলি কৈ কিনে আপোনালোকে ভোটদান কৰে কাৰণ কালি যদি পৰিৱেশত আজি মানস সমষ্টিত আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন ডাঙৰীয়াক নিৰ্বাচন অৱতীৰ্ণ হৈছে আমি বেয়া নাপাওঁ তেওঁৰ বিষয়ে বেয়া ক'ব লগা নাই সংগ্ৰামী সতীৰ্থ আৰু তেওঁ যে ইলেকশ্যন খেলা পৰিৱেশ মানসত পাইছে কাৰ কাৰণে পাইছিলে আজি তেওঁ নিজে কৰা কৰ্ম আৰু প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াই সৃষ্টি কৰা এই পৰিৱেশৰ কাৰণে ৰাইজক পুনৰবাৰ আহ্বান কৰিছোঁ আপোনালোক যে ইপিপিএলৰ এই যি এক আগৰ বিগত দিনৰ আমাক লৈ কৰা ৰাজনীতিৰ প্ৰতিফলন তেওঁলোকক দিয়াৰ কাৰণে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক এইবাৰ মাটিৰ ভৰিৰ তলত মাটি শেষ কৰি কেনে বিপিএফৰ পুনৰবাৰ এই মাটি ৰেজিষ্টাৰ কৰা বন্ধ কৰাৰ এই প্ৰক্ৰিয়াক বন্ধ কৰাৰ কাৰণে অন্তত সকলো বিজেপি কৰ্মী সকলো বিভিন্ন দল সংগঠন অনাবৰৰ মানুহখিনি আহ্বান কৰিছোঁ যে একবাৰ অন্তত এই সমষ্টিত যদি কালি মানসৰ বা যদি বিজনী বা প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াই যদি জিকিব নোৱাৰে আৰু বাস্কা সমষ্টিত যদি ৰমেশ দাসে ওলাই যাব নোৱাৰে বন্ধ কৰিব ইয়াত আপোনালোকে না বিজেপি কৰিব পাৰিব না আপোনাক কংগ্ৰেছ কৰিব কাৰণ অনাগত দিনত কালি ৰাকেশ ব্ৰহ্ম বা ইপিপিএল বা বিপিএফ সমষ্টি আমাৰ এই সমষ্টি চিৰদিনৰ কাৰণে কিন্তু বেলেগৰ হাতত গুচি যাব যিয়ে নহওক শেষত এটা স্পষ্ট কৰোঁ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াকো যে চাচা চাচি ৰাজনীতি আপুনি শেষ কৰক এটা জনগোষ্ঠীৰ ৰাজনীতিক আপোনালোকে চাচা ৰাজনীতি কৰি কি বুজাব খুজিছে আপোনাৰ চাচা চাচি ৰাজনীতি মুছলমান সমাজে ভালকে বুজি পায়
আৰু সেই মুছলিম সমাজকো বা আমাৰ সংখ্যা মানে এটা আহ্বান কৰিছে, আপোনালোকে এই চাচা যে ৰাজনীতি প্ৰত্যুত্তৰ দিয়াৰ উচিত সময় হৈছে। আৰু BPF অন্তত তেওঁলোকে কৰা বিগত দিনৰ কৰ্মসূচী আৰু বৰ্তমান সকলোতকৈ যদি ট্ৰাইবেল বেল্ট এণ্ড বকৰ মাটিত ক্ষতিগ্ৰস্ত যদি হ'ব গৈ আছে, আমাৰ সংখ্যালঘু মানুহখিনি যথেষ্ট পৰিমাণে হৈছে। এই মানুহবিলাকে আহ্বান কৰিছে অন্তত একবাৰ চান্স অন্তত প্ৰাক্তন নৱ কুমাৰ শৰণীয়াক 9 এপ্ৰিলত তচৰ চুই ভোটদান কৰি পুনৰবাৰ আপোনালোকে এই BPF EPPL বা যিকোনো দল পৰাস্ত কৰাৰ কাৰণে আপোনালোকে আগবাঢ়ি হওক। অন্যথা অনাগত দিনত কিন্তু আমাৰ কাৰণে মাত মাতাৰ কাৰণে কিন্তু মানুহ কোনো নাথাকিব। কাৰণ আজি অৱৰো সুৰক্ষা সমিতিৰ হিচাপত গণ সুৰক্ষা পাৰ্টিৰ হিচাপত কিঞ্চিত মানে কথা কোৱাৰ সুযোগ এটা আছে, কিন্তু অনাগত দিনত যদিহে কিবা কাৰণত এই সমষ্টিটো যদি বাছকে হওক মানস বা বিজনী সমষ্টি গুচি যাব লগা হয়, আপোনালোকৰ কাৰণে মাত মাতিব কোনো নাথাকিব। এটাই অনুৰোধ কৰোঁ যে সংগ্ৰামী হিচাপত নিজৰ জীৱনটো বহুমূল্য 14-15 বছৰ কিন্তু আপোনালোকৰ কাৰণে শেষ কৰিলোঁ। অন্তত আজি যদি এই সমষ্টিবিহীন যদি MCLA MLA MP আমাৰ কোনো নাই, শেষত ঘনশ্যাম দাস ডাঙৰীয়াক এটা কথা কৈ মোৰ এই সাংবাদিক বল মই সমাপ্ত কৰিম। যোৱা বিগত দিনত MCLA ঘনশ্যাম দাস ডাঙৰীয়াই GSPত থাকি এই দিহিৰা সমষ্টি 10 বছৰ MCLA লৈ কিনে আছিলে। তেওঁৰ প্ৰতি মানুহৰ আৱেগ অনুভূতি জড়িত আছিলে। যোৱাকালি ঘনশ্যাম দাসৰ বিৰুদ্ধে গণ সুৰক্ষা পাৰ্টি মানুহে প্ৰেছ মিট দি তেওঁক সাৱধান কৰি দিছে। আমি তেওঁক সাৱধান নকৰোঁ, কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ যে অন্তত EPPLৰ ৰাকেশ ব্ৰহ্মই আপোনাৰ নিচিনা মানুহকে লগত লৈ বেপাৰ আৰম্ভ কৰিছে। আপোনাৰ নিচিনা মানুহক লগত লৈ প্ৰমোদ বৰই ক্ৰাইম কাৰ্ড হিচাপে ব্যৱহাৰ কৰি আমাৰ মাজত আপোনাক বিষয় বা বজোৱাৰ কাৰণে আমাৰ মাজত ঠেলি দিছে। আপোনালোকে ৰিকুৱেষ্ট কৰোঁ ঘনশ্যাম দাস ডাঙৰীয়াক, 10 বছৰে মানুহখিনি আপোনাক বহুত দিলে, কিন্তু আপুনি একো কথা চিন্তা নকৰি কি কাৰণে গুচি গ'ল আপুনিহে জানিব। কাৰণ আমি প্ৰকৃতাৰ্থত মানুহৰ কাৰণে কাম কৰিছোঁ। কাৰণ কিয় EPPLৰ ৰাজনীতি চূড়ান্ত লেতেৰা ৰাজনীতি। প্ৰমোদ বৰাই যিমানে নকওক কিয় প্ৰমোদ বড়োৰ আৰু তেওঁলোকৰ ক্ষমতা কেৱল ঘৰামি তেওঁলোকৰ। ৰাকেশ ব্ৰহ্মক যিকোৱা মানে ভৰিৰ তলৰ মাটি যি আছে সেইখিনি শেষ হৈ যাব। গতিকে অনাগত দিনত ঘনশ্যাম দাস ডাঙৰীয়া এটা কথা কৈছোঁ আপোনাক যে অন্তত আপুনি আমাৰ অনাবৰৰ কাৰণে ব্যৱহৃত সামগ্ৰী নহ'ব। কাৰণ চিৰদিনৰ কাৰণে কিন্তু এই সমষ্টিত পুনৰবাৰ ঘূৰি অহাৰ কাৰণে আপোনাৰ ৰাস্তাটো ইমান সুবিধাজনক নহ'ব। এইখিনিও